জনাইছোঁ আপোনালোকে জানে যোৱা নিশা যিটো আমাৰ অসমৰ কাৰণে এটা কলা দিন বুলি ক'ব খোজোঁ মই আৰু আমি যিটো এক্সপেক্ট কৰিছোঁ যে এইটোলৈ বহুত সংখ্যক মানুহ অসমৰ বিভিন্ন অঞ্চলৰ পৰা আহিব গতিকে আপোনালোকৰ থ্ৰুদি মই প্ৰিণ্ট মিডিয়া হওক ছ'চিয়েল মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক মই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজক যে তেওঁলোকে আহক তেওঁলোকৰ যি প্ৰিয় গায়ক আছে তেওঁক শ্ৰদ্ধাঞ্জলি দিয়ক কিন্তু এটা আইন শৃংখলা মানি চলক আৰু অসম পুলিচক আৰু ট্ৰেফিক পুলিচে সহায় কৰে এতিয়া প্ৰথম অৱস্থাত এনেকুৱা হৈছে যিহেতু জানে অলৰেডি সৰু সজাই এইটো হ'ব যে অৰ্জুন ভোগেশ্বৰী বুলি কমপ্লেক্সত এটা স্থান নিৰ্ণয় কৰা হৈছে যাৰে নেশ্যনেল হাইৱেৰ কিনাৰত গতিকে আমি এইটো বস্তু নেশ্যনেল হাইৱেত অহাকালি মৰ্ণিঙৰ পৰা ইভিনিঙলৈকে আমি যিবিলাক হেভি গুডছ আছে গুডছ কেৰিং ভেহিকেলখিনি আমি বোথ হেণ্ডৰ পৰা বন্ধ কৰিম ছেকেণ্ডটো হৈছে আপোনাৰ যিসকল মানুহ আহিব ইয়ালৈ তেওঁলোকে আহি পেলাই ৰংমন পইণ্ট বুলি কয় নেশ্যনেল হাইৱে ছাৰ্ভিচ ট্ৰেকত যিটো আছে সেই ৰংমন পইণ্টে তেওঁলোকে গাড়ীৰ পৰা নামিব আৰু 1A গেটেদি তেওঁলোকে ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব অলৰেডি আমাৰ ডিচি ছাৰে কৈছে 1A দি প্ৰৱেশ কৰি তেওঁলোক গেট নম্বৰ 3 যিটো হেলিপেডৰ কিনাৰেদি ওলাই গৈছে সেই গেট নম্বৰ 3 দি ওলাই গৈ তেওঁলোকে তাত দুটা ৰাস্তা আছে এটা অলিগগৈ পথ আছে এটা নামঘৰ পথ আছে সেই দুইটাৰ এটা ইউজ কৰি পেলাই আকৌ নেশ্যনেল হাইৱেৰ ছাৰ্ভিচ লাইনত তেওঁলোক ওলাই যাব পাৰিব থাৰ্ড হৈছে ইয়াত কোনো ধৰণৰ গাড়ী প্ৰৱেশ নহ'ব 1C যিখন গেট আছে তৃতীয় গেটখন এই 1C গেটখন ৰখা হৈছে ইমাৰ্জেঞ্চি ভেহিকেলৰ কাৰণে লাইক এম্বুলেন্স হওক ফায়াৰ ব্ৰিগেডছ হওক বা যিখিনি এছেঞ্চিয়েল কমিউনিটিছৰ ভেহিকেলছ থাকিব GMC PWD পানী অনা নিয়া কৰাৰ যিটো পানীৰ সুবিধা কৰিছে সেইখিনি 1C দি অহা হ'ব আৰু এটা হৈছে যিটো আপোনালোকে জানে ষ্টেডিয়ামৰ সন্মুখত যিটো ছাৰ্ভিচ লেন আছে আমি ভাবিছোঁ আশা কৰিছোঁ এণ্টিচিপেশ্যন কৰিছোঁ যে বহুত মানুহৰ সমাগম হ'ব গতিকে ছাৰ্ভিচ ট্ৰেকতে মানুহ এটা হোল্ডিং এৰিয়া যেতিয়া হ'ব পাৰে গতিকে এই ছাৰ্ভিচ ট্ৰেকটোত যিমান দিন ইয়াত তেখেতৰ ৰিমেইনটো থাকে তেতিয়ালৈকে সেই ছাৰ্ভিচ ট্ৰেকটো ভেহিকেল আমি চলাচল বন্ধ কৰাই দিম আৰু বাকী চিটিৰ ভিতৰত এতিয়ালৈকে আমি একো প্লেন কৰা নাই আমি চিটিৰ ট্ৰেফিকক কোনো হাত দিয়া নাই বা চিটি ট্ৰেফিক আমি যেনেকৈ চলি আছিল তেনেকৈ চলাবলৈ আমি চেষ্টা কৰিম অলৰেডি ছাৰে ক'লে যে আমি পাৰ্কিঙৰ ব্যৱস্থা কৰাইছোঁ সেই পাৰ্কিঙৰ ব্যৱস্থাখিনি কি আছে মই লিষ্টখন দি দিম ওচৰে পাজৰে অনুৰোধ কৰিছোঁ যে গাড়ীখিনি ৰাখি পেলাই তেওঁলোকে ইয়াত আহিলে সুবিধা হয় আৰু সময় সুবিধা অনুযায়ী প্লেনটো আমি ষ্টিক ইয়াতে আছোঁ যদি কিবা চেঞ্জ হয় আমি আপোনালোকৰ থ্ৰুদি গোটেই অসমবাসী ৰাইজক জনাম ধন্যবাদ তাৰমানে যিখিনি হেভি গুডছ কেৰিং ভেহিকেলছ আছে ধৰক 6 চকাৰ ওপৰত বা RMC গাড়ীবিলাক চলি থাকে যিবিলাক আছে গেছৰ চিলিণ্ডাৰ আমি কথা পাতিব লাগিব নহ'লে গেছৰ প্ৰব্লেম হ'ব তেলৰ গাড়ী আছে সেইখিনি আমি অলপ ৰেষ্ট্ৰিক্ট কৰিব চেষ্টা কৰিম কিন্তু ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিখিনি ভেহিকেলছ হ'ব সেইখিনি ভেহিকেলছৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব এইটো আমি ভাবিছোঁ ৰাতিপুৱা 6টাৰ পৰা ৰাতি 11টা বাৰলৈ এইটো সময় কিমান ক্ৰাউডছটো কিমান হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি এইটো আকৌ চেঞ্জ কৰা হ'ব এতিয়া আমি জাষ্ট এণ্টিচিপেশ্যনটাই কৰিছোঁ যে ইমান মানুহ হ'ব পাৰে চাওক পাৰ্কিঙৰ জেগাখিনি আছে চাওক এটা লখৰা বিহুতলী বুলি আছে এটুকুৰা জেগা দ্বিতীয় টুকুৰা আছে মহিন্দ্ৰ ট্ৰেক্টৰ ষ্ট'ৰ কাৰ্ট ছাগলপাৰাত এটা আছে তাত আমি 40খনমান LMV গাড়ী ৰাখিব পাৰোঁ তাৰপিছত আছে চাইকেল ট্ৰেক চাউকুচি তাত যদি ৰাখে আমি 150 to 200 মান LMVs গাড়ী ৰাখিব পাৰোঁ আমি এতিয়া আমি বেছিকেলি LMV কথা পাতি আছোঁ আমি আশা কৰিছোঁ সৰু গাড়ী লৈ আহিব এতিয়া ডাঙৰ গাড়ী ৰখাও সুবিধা আছে ডাঙৰ গাড়ী যিখিনি আপাৰ আছামৰ পৰা যদি আহে গাড়ী ডাঙৰ গাড়ী যদি আপাৰ আছামৰ ছাইডৰ পৰা আহে সেইখিনি গাড়ী আমি টুৱাৰ্ডছ গড়চুকৰ ফালে পঠিয়াই দিম ISBT আছে আমাৰ ওচৰত ৰাখিবৰ কাৰণে বা সিফালে বিভিন্ন ধৰণৰ ফিল্ড আছে আৰু লোৱাৰ আছামৰ পৰা যিখিনি গাড়ী আহিব বাছেছৰ কথা কৈছোঁ মই সেইখিনি আমি পঠিয়াই দিম টুৱাৰ্ডছ খানাপাৰা ফালে তাত খানাপাৰা মিনি ISBTটো আছে আমাৰ GMC পাৰ্কিং আছে গ্ৰীণ ৰিজৰ্টখন আছে আৰু তাৰপিছত যদি বেছি হৈ যায় আমি যোৰাবাটৰ পৰা আপৱৰ্ড পঠিয়াই দিম টুৱাৰ্ডছ সোণাপুৰ য়েছ ষ্ট্ৰেইট গুচি যাব সিফালে কাৰণে কোনো গাড়ী ক্ৰছ ক্ৰেছ কৰিব নিদিওঁ ইউটাৰ্ণ ল'ব নিদিওঁ আৰু এইখিনি সময়ত আপোনালোকে জানে যিহেতু NH-27 আমি এক্সিডেণ্টটো প্ৰিভেণ্ট কৰিবৰ কাৰণে গেট এখন বনাই বন্ধ কৰি ৰখা হৈছিল এইকেইদিনৰ কাৰণে মানুহৰ সুবিধাৰ কাৰণে গেটখন খুলি দিয়া হ'ব যিখন গেট আমাৰ ডিভাইডাৰৰ কাটিঙৰ যিটো গেট আছে ন গেটখন আমি বন্ধ কৰি ৰাখোঁ নৰ্মেল ডেট কিন্তু এইকেইদিনৰ কিন্তু আমি খুলি দিম যাতে মানুহ ৰাস্তা ক্ৰছ কৰিবলৈ সুবিধা হয়
ডিভাইডাৰ বা হেৰি জাম্প কৰিব নালাগে চাওক সেইটো মোৰ পৰা ক'বলৈ অলপতো আমি আশা তাৰমানে এণ্টিচিপেশ্যন কৰাত অলপ অসুবিধা কিমান হয় তথাপিতো নিশ্চয় লাখৰ ওপৰ মানুহ হ'ব বুলি আমি ভাবিছোঁ যিমান চেষ্টা কৰা হ'ব আৰু আমাৰ জুবিন দাৰ কেনেকৈ আমি তেওঁৰ মৰ্টেল ৰিমেইন্সটো শ্ৰদ্ধাঞ্জলিৰ কাৰণে কেনেকৈ আমি প্লেনিং কৰিছোঁ অলপ আপোনালোকৰ জৰিয়তে ৰাইজৰ লগত সাজা কৰিবলৈ বিচাৰিছোঁ আমাৰ এয়াৰপৰ্টৰ পৰা নামাই তেখেতক আমি তেওঁৰ ঘৰলৈ লৈ যাম আৰু ঘৰতে এক্সক্লুজিভলি ফেমিলি মেম্বাৰ্ছক সময় দিয়া হৈছে তো আপোনাৰ মাধ্যমেৰে আমি সকলোকে অনুৰোধ কৰিছোঁ তাতে যিমান তেওঁৰ অনুৰাগী আছে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত অহাকালি ৰাতিপুৱাৰ পৰা তেওঁক সব ৰাইজৰ কাৰণে হেৰি হ'ব তো আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে তেওঁৰ ঘৰৰ যিটো ৰাস্তা আছে এইটো ৰাস্তাও ঠিক আছে তাতে সব মানুহ ভালদৰে চাবও নোৱাৰিব আৰু ফেমিলিও মানে শান্তিপূৰ্ণভাৱে সেইটো কৰিলে প্ৰব্লেম হ'ব পাৰে তো সেইকাৰণে আমি এইটো ঘৰতেতো মাত্ৰ ফেমিলিৰ কাৰণে এক্সক্লুজিভলি এৰেঞ্জমেণ্ট কৰা হৈছে আৰু প্ৰথমতে তাতে লৈ গৈ তেখেতক আমি সৰুসজাই ষ্টেডিয়ামত আমি এটা শ্ৰদ্ধাঞ্জলি স্থল বনাই আছোঁ এতিয়া আৰু এইটো এতিয়া আপোনালোকক সেইটো জনাই দিম কেনেকৈ ইয়াতে আহি মানুহ গোট খাব পাৰিব কেনেকৈ মুভমেণ্ট প্লেন আমি ফাইনেল কৰিছোঁ কি ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে এইটো আমি আপোনাক এতিয়া মেপৰ জৰিয়তে দেখাই দিব পাৰিম তো সেইটো আমি মেপ ৰেডি কৰিছোঁ আপোনালোকক ছফ্ট কপি দি দিয়া হ'ব এইটো নেশ্যনেল হাইৱে আছে আমাৰ তলৰখিনিটো নেশ্যনেল হাইৱে এইখন আমাৰ সৰুসজাই ষ্টেডিয়াম আৰু এইখন আমাৰ ৰোটাৰী ঠিক আছে তো এই হিচাপত আমি নেশ্যনেল হাইৱেৰ পৰা যেতিয়া চিধাকৈ ভিতৰলৈ আহি যাওঁ সেইটো ৰোটাৰী আছে সেই ৰোটাৰীৰ আমাৰ ইনডোৰ ষ্টেডিয়াম ফালে যিটো জংচন আছে সেই জংচনত আমি শ্ৰদ্ধাঞ্জলি এৰিয়া ৰেডি প্ৰস্তুত কৰি আছোঁ আৰু ইয়াৰ পৰা যিটো আপুনি ছিংগল লাইন দেখি আছে এইটো গেট নম্বৰ 1B যিটো আছে তাৰ পৰা আমি চেনেলাইজড বেৰিকেডিং কৰি দিম য'ত মানে মানুহজনে ছিংগল বেৰিকেডত কিউ মেনেজ কৰি কিনি যাব পাৰিব আৰু এনেকৈ ইয়াৰ পৰা গেটৰ ভিতৰত কোনো ধৰণৰ গাড়ী এলাউড নহ'ব গেটলৈ পৰা আমি মানে প্ৰায় ভিতৰলৈকে 300-400 মিটাৰমান আছে আহা আৰু তাৰপিছত ওলোৱাটো এনেকৈ গৈ আমি গেট নম্বৰ 3 ফালে এইটো গেট নম্বৰ 3 আছে যিটো আমাৰ বাইলেনৰ পৰা গৈ আকৌ আমি NH পাই যাব পাৰিম তো মোটামুটি ধৰি লওক আপোনালোকে ভিতৰত আহি প্ৰায় 800 মিটাৰ্ছমান আমি চাগে খোজকাঢ়িব লাগিব তো এইখন গেটৰ পৰা আহি ইয়াতে চেনেলাইজ বেৰিকেড থাকিব ইয়াৰ পৰা আহি এটাকৈ কৰি আমি শ্ৰদ্ধাঞ্জলি এৰিয়াত আহি যাব পাৰিম ইয়াতে আহি আমি আমাৰ হেৰি প্ৰণামটো জনাই তেখেতৰ এনেকৈ ঘূৰি আমি চিধা এফালেদি গৈ গেট নম্বৰ 3 যিটো আমাৰ এই সাইডত যিটো হেলিপ্যাড আছে এই হেলিপ্যাড মাজেদি গৈখিনি আমি গেট নম্বৰ 3ত পাই যাব পাৰিম গেট নম্বৰ 3ৰ পৰা আমি দুটা বাইলেন আছে এই দুটা বাইলেন ইউজ কৰিখিনি আমি হাইৱেত পাই যাব পাৰিম তো সেইটো ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ আৰু এই হিচাপত আমি সকলোকে অনুৰোধ কৰিম যে শান্তিপূৰ্ণভাৱে আমাৰ যিটো য'ত মানে সব মানুহে আৰামত দৰ্শনটো কৰিব পাৰে চাব পাৰে আৰু ধুনীয়াকৈ আমি অন্তিম স্মৃতিটো আমাৰ মনত লৈ ৰাখিব পাৰিম সেই হিচাপতে আমি সবৰ সহযোগিতা আৰু সহযোগটো কামনা কৰিছোঁ আৰু এই হিচাপত আমাৰ পাৰ্কিং প্লেচ ক'ত আমি নেশ্যনেল হাইৱেত ৰাখিছোঁ অহাকালি ট্ৰেফিকৰ মুভমেণ্টটো কেনেকৈ আমি কৰিম আমাৰ লগত DCP ট্ৰেফিক আছে তেখেতে পইণ্টটোৱে কৈ দিব